আসসালামু আলাইকুম বন্ধুসকল, আশা কৰিছোঁ চবেই ভালে আছে। পাকিস্তান ক্ৰিকেট দলক ভাল পোৱা সকলৰ বাবে এটা বেয়া খবৰ। ইউএছএত যিটো ৱৰ্ল্ড কাপ চলি আছে T20, সেই T20 ৱৰ্ল্ড কাপৰ পৰা পাকিস্তান বাহিৰ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। পাকিস্তানৰ প্ৰথমটো খেলত ইউএছএৰ লগত হাৰি যায় আৰু যোৱা দেওবাৰে আমাৰ ইণ্ডিয়াৰ লগত হোৱা খেলখনতো তেওঁলোকে বেয়া প্ৰদৰ্শন আগবঢ়ায় আৰু শেষত পৰাজয় বৰণ কৰে। সেয়ে পাকিস্তান প্ৰেমী যিসকল পাকিস্তান প্ৰেমী ক্ৰিকেটাৰ আছে বা পাকিস্তান দলক যিসকলে ভাল পায়, পাকিস্তান দেশত থকা বা বিদেশত থকা যিসকলে পাকিস্তান দলক ছাপোৰ্ট কৰে, তেখেতসকলৰ বাবে এইটো এটা বেয়া খবৰ। কিয়নো পাকিস্তানত যদিও কিছুমান ভাল প্লেয়াৰ আছে, তৎসত্ত্বেও তেখেতসকলে যেন হাৰৰ মুখটোৱে দেখি আছে। ইয়াত আপোনালোকৰ মতামত আপোনালোকে জনাব, কিয় পাকিস্তান দলটো হাৰিছে। বাবৰৰ নেতৃত্বৰ ফলতে তেখেতসকলে হাৰৰ মুখ দেখি আছে নে অইন কিবা, নে বাবৰৰ কেপ্টেইনশ্বিপ কিবা কৰবাত গাফিলতি আছে। ভাল প্লেয়াৰ থকা সত্ত্বেও হাৰি আছে। ক্ৰিকেট খেলত জিকা আৰু হৰা দুয়োটা থাকে। যিকোনো খেলত হৰা জিকা থাকিবই। দুইটা দলে কেতিয়াও জয়লাভ কৰিব নোৱাৰে, এইটো ধ্ৰুৱ সত্য। আমি সকলোৱে জানো, কিয়নো এটা দলে জিকিব, বেলেগ এটা দলে হাৰিব লাগিব। তৎসত্ত্বেও খেলখিনি জমি উঠিলে ভাল লাগে, দৰ্শক শ্ৰোতাৰ বাবে চাই উপভোগ কৰি ভাল লাগে। যদি ধৰক যিখিনি উত্তেজনাপূৰ্ণ খেল, সেইখিনি চাই ভাল লাগে। আৰু ইণ্ডিয়া পাকিস্তানৰ খেল বুলি ক'লে বিশ্বত এটা বেলেগ প্ৰভাৱ পৰে, কিয়নো ইণ্ডিয়া পাকিস্তানৰ খেলত সকলোৱে যেন কাম বন এৰি খেল চোৱাত মগ্ন হৈ যায়। সকলোৱে যেন টিভিৰ গুৰিত নতুবা মোবাইল লৈ ব্যস্ত থাকে, কিয়নো ইণ্ডিয়া পাকিস্তানৰ খেলত এক উন্মাদনাই দেখা দিয়ে, বেলেগ এক উত্তেজনাই বিৰাজ কৰে। অইন দেশৰ খেলৰ কথা কি ক'ব নোৱাৰোঁ। ইণ্ডিয়া পাকিস্তান খেল মানে যেন এক ডাঙৰ যুদ্ধ। ক্ৰিকেট ফিল্ডত এক ডাঙৰ যুদ্ধ আৰম্ভ হৈ যায়। দল হৰা জিকা থাকিবই। সকলোৰে যিসকল শ্ৰোতা থাকে, তেওঁলোকৰ মনত এটাই আশা থাকে, আমাৰ দলটো জিকিব। যোনে যাক ছাপোৰ্ট কৰে তেওঁলোকে ভাবে আমাৰ দলটো জিকিব। সকলো এইটো আশাৰে লৈ গেলেৰীত উপস্থিত হয় আৰু চাই থাকে। কিন্তু সেইদিনা পাকিস্তানৰ এজনী শ্ৰোতাই ক'লে যে আমাৰ মন একেটাই, এখেতসকলে বাৰে ভাঙি থাকে। মনটো এখেতসকলে কিমান ভাঙি থাকিব। বাবৰৰ নেতৃত্বত যিটো দল সদায় হাৰিয়ে থাকে বুলি সেই শ্ৰোতাজনে কৈছে। তো এইবাৰ ৱৰ্ল্ড কাপৰ পৰা বোধহয় পাকিস্তানী দল বাহিৰ হৈ যাব প্ৰথম ৰাউণ্ডৰ পৰাই। নৱগঠিত ইউএছএৰ হাততেই তেখেতসকলে পৰাজয় বৰণ কৰিব লগা হৈছে। আৰু আজি কানাডাৰ লগত পাকিস্তানৰ খেল চলি আছে। ইতিমধ্যে যোনে দেখি আছে, যিসকলে চাই আছে, তেখেতসকলে গম পাব পাকিস্তানৰ এইবাৰ ৱৰ্ল্ড কাপত কোনো চমক দিব পৰা নাই। খেলত যেন বচা প্লেয়াৰ থকা সত্ত্বেও খেলত কৰবাত যেন কিবা ত্ৰুটি থাকি গৈছে। ভাল বলাৰ থকা সত্ত্বেও তেখেতসকলে জিকিব পৰা নাই। আপোনালোকে দেখিছে ইণ্ডিয়া পাকিস্তানৰ খেল বেছি এটা হাই স্ক'ৰো নাছিলে, তৎসত্ত্বেও তেখেতসকলে হাৰি গৈছে। তো আজি কি হয় খেলত গম পাব আপোনালোকে। যিসকলে
অগাধভাৱে বিশ্বাস কৰিছে আৰু পাকিস্তানী যিখিনি মিডিয়াই কৈ আছে এবাৰ পাকিস্তানে ৱৰ্ল্ড কাপ জয় কৰিব, তাৰ প্ৰমাণটো আপোনালোকে ইয়াত দেখিলেই। ফাৰ্ষ্ট ৰাউণ্ডৰ প্ৰায় বিদায় মাগো মাগো অৱস্থা হৈ আছে ইতিমধ্যে। কেতিয়া ওলাই যায় কেতিয়া নাযায় ঠিক নাই। বন্ধুসকল, আপোনালোকৰ মতামত কি জনাব। মোৰ মতামত চাগে এইবাৰ প্ৰথম ৰাউণ্ডৰ পৰাই পাকিস্তান বিদায় ল'ব। ৱৰ্ল্ড কাপ যোনটো USA-ত হৈ আছে, বিদায় প্ৰায় নিশ্চিত হৈছে। আজিৰ খেলত যদি কেনেবাকৈ হাৰি যায়, তেতিয়াহ'লে পাকিস্তানে তালি টোপোলা বান্ধি ৱৰ্ল্ড কাপৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰিব। তো যি কি নহওক, আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াব। মোৰ ভিডিঅ'টো ইমানেই। চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ।